নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইডলৈ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ ষষ্ঠ অধ্যায় অৰ্থাৎ জীৱন প্ৰক্ৰিয়াৰ পৰা আহি যোৱা 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ যিমানখিনি কুৱেশ্যন অৰ্থাৎ MCQ আহি গৈছে এই ভিডিঅ'টোত MCQ সমূহ ডিসকাস কৰিম আকৌ পৰৱৰ্তী ভিডিঅ'সমূহত আমি 2 মাৰ্কছ 3 মাৰ্কছ 5 মাৰ্কছ এই গোটেইখিনি আহি যোৱা প্ৰশ্নই আমি ডিসকাস কৰিম তো গতিকে আমি পলম নকৰি আজি ভিডিঅ'টো চাই লওঁ এতিয়া প্ৰথম কুৱেশ্যনটো চোৱা ইয়াতে কি দিয়া আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় অৰ্থাৎ আমি কি হয় আমি খাদ্য খাও হয় নে নাই হজম অৰ্থাৎ পাচনৰ টাইমত হজম হোৱা টাইমত আমাৰ কি হয় আমাৰ শক্তি অৰ্থাৎ গ্লুকোজসমূহ ভাঙি কি হয় পাইৰুভেটলৈ পৰিৱৰ্তন হয় আৰু এই পাইৰুভেটটো পিছত কি হয় ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিলৈ ৰূপান্তৰিত হয় এতিয়া এই পাইৰুভেটটো ক'ত ভাঙে সেই ঠাইডোখৰ কি হয় তো সেই ঠাইডোখৰ হয় তোমাৰ মাইটোকন্ড্ৰিয়াত পাইৰুভেট অণুটো ভাঙি যায় আৰু তাৰ পৰা কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় আৰু যি শক্তি আমি ব্যৱহাৰ কৰো এতিয়া মই তোমালোকক বুজাই আছো পঢ়াই আছো এতিয়া মই কথা কওঁতে মই যিখিনি শক্তি মই খৰচ কৰিছো সেয়া এই শক্তিখিনিয়ে মই খৰচ কৰিছো দ্বিতীয় প্ৰশ্নটো কি আহিছে চাও এইটো 2025 বৰ্ষত আহিছে ইমান ইজি কুৱেশ্যন আহিছে চোৱা মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংগ এতিয়া মানুহৰ বৃক্কৰ কাম কি যে আমাৰ দেহত অলাগতিয়াল যিখিনি তোমাৰ মূত্ৰ আছে সেইখিনি বাহিৰলৈ উলিয়াই দিয়া বৃক্ক মানে ইংলিছত ক'বলৈ গ'লে কিডনী তো সেইটো হৈছে মানুহৰ ৰেচন তন্ত্ৰৰ অংগ তৃতীয় প্ৰশ্নটো চোৱা কি আহিছে এইটো 2024 বৰ্ষত আহিছে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব কি উদ্ভিদৰ জাইলেম কলা অৰ্থাৎ উদ্ভিদৰ দুটা কলা থাকে জাইলেম ফ্লোয়েম দুইটা জাইলেমে কি কৰে জাইলেমে অৰ্থাৎ শিপাৰ পৰা কি কৰে খনিজ লৱণ পানী এইবিলাক কি হয় ওপৰলে কাগজলৈ এনেকে ওপৰলৈ লৈ যায় আৰু ফ্লোয়েমে কি কৰে পাতত সালোক সংশ্লেষণৰ ফলত যিখিনি খাদ্য প্ৰস্তুত হয় ফ্লোয়েমে সেইখিনি তললৈকে লৈ আনে তো গতিকে ইয়াৰ কি হ'ব জাইলেমৰ কাৰ্য হ'ব পানীৰ পৰিবহন নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আহিছে 2024 বৰ্ষতে ইয়াতে সুধিছে কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ব্যৱহাৰ কৰে এতিয়া তাৰে আগত জানিব লাগিব এণ্ডোথাৰ্মিক বিক্ৰিয়া কি হয় এতিয়া চোৱা কোষে কি কৰে কিছুমান বিক্ৰিয়া সংঘটিত কৰে তাৰে এটা হৈছে এণ্ডোথাৰ্মিক বিক্ৰিয়া অৰ্থাৎ যিটো বিক্ৰিয়াত তাপ শক্তিটো মানে তাপ শোষণ কৰা হয় এণ্ডোথাৰ্মিক বিক্ৰিয়া কোনখিনি যত তোমাৰ তাপ শক্তিটো শোষণ কৰা হয় তো এই বিক্ৰিয়াটোত তাপ শক্তি শোষণ কৰা হয় আৰু লগতে কোষক কি লাগে তাৰ কাৰণে ATP ফুল ফৰ্ম এডিনোসাইন ট্ৰাইফসফেট তো এতিয়া কি হ'ব ATP অপচন বি ATP ব্যৱহাৰ কৰে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি আহিছে এমিবাই তাৰ চৌপাশৰ পৰাই ডেছৰ সহায়ত ইয়াতে ডেছ আছে এডাল ডেছৰ সহায়ত খাদ্য বস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰক্তিকাৰ সৃষ্টি কৰে এতিয়া এমিবাই কেনেকে অৰ্থাৎ ইয়াতে কি সুধিছে যে এমিবাই কেনেকে খাদ্যটো মানে খাই পেলাই কেনেকে খাদ্যটো সংগ্ৰহ কৰে আমি জানো এমিবাৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাই এইটো ধৰি লোৱা এমিবাৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাই এমিবাই কি কৰে ইয়াৰ চাৰিওপিনে কুটপট উলিয়াই দিয়ে অৰ্থাৎ ইয়াক কয় তোমাৰ চিউডোপডিয়া ইংলিছত ক'বলৈ গ'লে আৰু অসমীয়াত ক'লে কুটপদ এই কুটপদ ধৰি লোৱা ইয়াতে এটা খাদ্য আছে তো এতিয়া এমিবাই কি কৰিব দুইটা চাইডে এনেকে কুটপদ উলিয়াই দিব দি পেলাই খাদ্য বস্তুটো ধৰি ৰাখিব কিছু সময় পিছত আকৌ ই কি কৰিব এনেকে আৱৰি ৰাখিব কুটপদেৰে কি কৰিব এনেকে আৱৰি ৰাখিব এনেকে আৱৰি ৰাখিব গোটেইখিনি আৱৰি ৰাখিব এনেকে তাৰ পাছত কিছু সময় পিছত এইটো এনগাল্ফ কৰিব মানে সংগ্ৰহ কৰি ল'ব তো গতিকে এইটো হ'ব কুটপদ এই যিখিনি কৈছে এইখিনি কৈছে কুটপদ তাৰ পাছত নেক্সট কুৱেশ্যনটো কি আহিছে চাওচোন
গ্লুকোজৰ ভংগন কৰি পাইৰুভেটলৈ পৰিৱৰ্তন হয় এইটো চোৱা মই কিমান একে কুৱেশ্যন আহে আগতে সুধিছে যে পাইৰুভেট ক'ত ভংগন হয় পাইৰুভেট ক'ত ভাঙে পাইৰুভেটটো ভাঙে মাইটোকণ্ড্ৰিয়াত আকৌ মই কৈছিলো যে গ্লুকোজটো ভাঙি পাইৰুভেটলৈ পৰিৱৰ্তন হয় পাইৰুভেটটো ভাঙি কি হয় ক'ত ভাঙে মাইটোকণ্ড্ৰিয়াত ভাঙে আৰু শক্তি উৎপন্ন হয় চোৱা মই যদি এইটো এটা সিকুৱেন্সত লিখিবলৈ যাও আমি খাদ্য খাওঁ এই খাদ্যটো কি হয় খাদ্যটোৰ পৰা গ্লুকোজলৈ পৰিৱৰ্তন হয় গ্লুকোজলৈ পৰিৱৰ্তন হয় আৰু এই গ্লুকোজৰ পৰা কি হয় পাইৰুভেটলৈ পৰিৱৰ্তন হয় এইটো হা পাইৰুভেটলৈ পৰিৱৰ্তন হয় আৰু এই পাইৰুভেটৰ পৰা শক্তি উৎপন্ন হয় এই যিটো তোমাৰ গ্লুকোজটো ভাঙিব এই গ্লুকোজটো ভাঙা কাৰ্যটো হয় কোষ প্ৰৰসত আৰু এই যিটো পাইৰুভেটটো ভাঙিব পাইৰুভেটটো ভাঙা কাৰ্যটো হয় মাইটোকণ্ড্ৰিয়াত গতিকে এইটো ভুল হোৱা বহুত ষ্টুডেন্টে ভুল কৰে এইটো গতিকে মনত ৰাখিবা গ্লুকোজটো ভাঙে কোষ প্ৰৰসত পাইৰুভেটটো ভাঙে মাইটোকণ্ড্ৰিয়াত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নেক্সট কুৱেশ্যনটো চোৱা 2023 বৰ্ষত আহিছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে কোষীয় মুদ্ৰা মানে ইয়াত কিহৰ কথা কৈছে শক্তি এনাৰ্জিৰ কথা কৈছে অৰ্থাৎ কোষীয় প্ৰক্ৰিয়াসমূহত বেছিভাগ শক্তি হিচাপে কাক লয় এটিপিক লয় এটিপি শক্তি মানে দিয়ে নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো আছে স্পাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ তেজ জুখিবলৈ ব্যৱহাৰ কৰা হয় তোমালোকে জানা যে স্পাইগমোমেনোমিটাৰটো কি হয় স্পাইগমোমেনোমিটাৰটো ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয় এই যে ৰক্তচাপ জুখে তো সেই সঁজুলিবিধৰ নাম কি স্পাইগমোমেনোমিটাৰ মনত ৰাখিবা নেক্সট কুৱেশ্যনটো চাওঁ আমি আমাৰ লালটিত থকা উৎসেচকবিধৰ নাম কি উৎসেচক মানে এনজাইম লালটিত এবিধ কি থাকে উৎসেচক থাকে লালটি মানে কি এই যে আমাৰ মুখৰ পৰা লেলাৱতি ওলাই তাত এবিধ উৎসেচক থাকে সেই উৎসেচকটোৱে কি কৰে আমি যি খাদ্য খাওঁ ধৰি লোৱা আমি ভাত খালো ভাতত কি থাকে ষ্টাৰ্চ থাকে অসমীয়াত ক'বলৈ গ'লে চেতৰ ৰস বুলি কয় নেকি মই এবাৰ চাই পেলাই কৈ আছো তো কি হয় ভাতত ষ্টাৰ্চ থাকে তো ষ্টাৰ্চটো কি হয় ষ্টাৰ্চটো ভাঙে প্ৰথমতে আমাৰ মুখত ষ্টাৰ্চটো ভাঙিবলৈ লয় আৰু সেই ষ্টাৰ্চটো ভাঙে কোনে এবিধ উৎসেচক সেইবিধৰ নাম হৈছে এমাইলেজ চেলাইভাৰী এমাইলেজ 2019 বৰ্ষত আহিছে নেক্সট কুৱেশ্যনটো চোৱা যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক ডেছ বোলে স্বপোষীয় মানে কি ইয়াত কাৰ কথা কৈছে উদ্ভিদৰ কথা কৈছে স্বপোষীয় বিলাক কি হয় অৰ্থাৎ যিয়ে নিজে নিজৰ খাদ্য উৎপন্ন কৰিব পাৰে সেইবিলাক হৈছে উদ্ভিদ অনলি প্লেন্টছে নিজে নিজৰ খাদ্য উৎপন্ন কৰিব পাৰে স্বপোষীয় উদ্ভিদে এতিয়া কিহৰ সহায়ত নিজৰ শক্তি পূৰ্ণ কৰে সালোক সংশ্লেষণ এনেকুৱা এটা প্ৰক্ৰিয়া য'ত উদ্ভিদে কি কৰে সূৰ্যৰ ৰশ্মি আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি পেলাই নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে এইবাৰ নেক্সট কুৱেশ্যনটো চোৱা 2017 বৰ্ষত আহিছে চেতহাৰ মানে ষ্টাৰ্চ এই অলপতে যে মই ক'লো তো চেতহাৰ সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম আগতেও আহিছে এইবাৰো সুধিছে দেখিছানে একে কুৱেশ্যন কিমান সুধিছে এটা পাইছা তোমালোকে গ্লুকোজ পাইৰুভেটৰ কথাটো পালা এটা এমাইলেজৰ কথাটো পালা এতিয়া চোৱা চেতহাৰক সৰল শ্ৰেণী অৰ্থাৎ আমাৰ যে কি হয় ভাত ৰুটি এইবিলাকত কি থাকে ষ্টাৰ্চ মানে চেতহাৰ তো চেতহাৰটো কি হয় ভাঙি পেলাই চেনি গ্লুকোজলৈ ৰূপান্তৰ কৰা হয় সেইটো কোনে কৰে এমাইলেজে কৰে তাৰপাছত নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আছে অবাত শ্বসন সংঘটিত হয় অবাত শ্বসন ইংলিছ নামটো হৈছে এনেৰবিক ৰেছপিৰেশ্যন অবাত শ্বসন হৈছে এনেকুৱা এটা শ্বসন যিটো শ্বসন সংঘটিত হয় কিহৰ যে অক্সিজেনৰ অনুপস্থিতিত এই শ্বসন প্ৰক্ৰিয়াটো সংঘটিত হয় সেইকাৰণে ইয়াক কয় অবাত শ্বসন আৰু এইটো সংঘটিত হয় মাইটোকণ্ড্ৰিয়াত
সৰি এইটো সংঘটিত হয় কোষ পৰশত আৰু যিটো বাতচহন সেইটোহে তোমাৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হয় তো গতিকে এইখিনি এতিয়ালৈকে 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে যিমান কুৱেশ্যন আহিছিলে এই চেপ্টাৰটোৰ পৰা এই চেপ্টাৰটো ষষ্ঠ অধ্যায় জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ পৰা অহা গোটেইখিনি কুৱেশ্যন ইয়াতে দিয়া আছে MCQ তোমালোকে চাবা আৰু তোমালোকে দেখিছা যে কিমানখিনি কুৱেশ্যন ৰিপিটেডলি আহিছে আৰু নেক্সট আমি 2 মাৰ্কছৰ কুৱেশ্যন 3 মাৰ্কছৰ কুৱেশ্যন এইবিলাক যেতিয়া ডিছকাছ কৰিম তোমালোকে আকৌ দেখিবা যে সেই একেটা কুৱেশ্যনে MCQৰ কুৱেশ্যনে 2 মাৰ্কছতো আছে 2 মাৰ্কছৰ কুৱেশ্যন আকৌ বেলেগ মানে বেলেগ বৰ্ষ এটাত কি কৰিছে MCQ কুৱেশ্যন কৰি দিছে সেইখিনি তোমালোকে চালে ভালদৰে গম পাবা তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আমি নেক্সট আকৌ 2 মাৰ্কছৰ ভিডিঅ' কেইটাত আকৌ লগ পাম